অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে বাংলাদেশত। চুবুৰীয়া দেশ বাংলাদেশৰ যি উত্তপ্ত পৰিস্থিতি, সেই উত্তপ্ত পৰিস্থিতি এতিয়াও কিন্তু হাম কটা নাই। বৰ্তমানলৈকে 150 গৰাকীকৈ প্ৰতিবাদকাৰী নিহত হৈছে। এই প্ৰতিবাদত চাকৰি সংৰক্ষণ বিৰোধী যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, সেই প্ৰতিবাদত এতিয়া প্ৰায় 150 গৰাকীকৈ শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাইছে, প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু সমগ্ৰ দেশখনতে সমগ্ৰ বাংলাদেশতে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে। লগতে কাৰফিউ ঘোষণা কৰা হৈছে, নিৰ্দেশনা জাৰি কৰা হৈছে যে যদি কেনেবাকৈ প্ৰতিবাদকাৰী দেখা পায় তেন্তে গুলিয়াবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু ইতিমধ্যে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী, হাজাৰ হাজাৰ সেনা বাহিনীক নিয়োগ কৰা হৈছে। যদি কেনেবাকৈ প্ৰতিবাদকাৰী দেখা পায় তেন্তে তেওঁলোকলৈ গুলি চালনা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু প্ৰায় 150 গৰাকীৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছে। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে বাংলাদেশত ইতিমধ্যে ভাৰতৰো বহু লোকে বসবাস কৰি আছে, এক অশান্ত জৰ্জৰ পৰিৱেশ। কিন্তু ভাৰতৰ প্ৰায় 778 গৰাকী ভাৰতীয় বৰ্তমান ভাৰতবৰ্ষলৈ উভতি আহিবলৈ সক্ষম হৈছে আৰু ভাৰত-বংগ সীমান্তত, ভাৰত-বাংলাদেশৰ সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইতিমধ্যে যিসকল প্ৰতিবাদকাৰী আছে, সেই প্ৰতিবাদকাৰীয়ে ক্ষুব্ধ হৈ বাংলাদেশৰ যিসমূহ কাৰাগাৰ আছে, বহুকেইখন কাৰাগাৰত তেওঁলোকে অগ্নি সংযোগ কৰিছে। অগ্নি সংযোগ কৰাৰ পাছতেই প্ৰায় 800 গৰাকীকৈ কয়দী জেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে। চাকৰি সংৰক্ষণ বিৰোধী প্ৰতিবাদে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বাংলাদেশত। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে অসমৰো বহু শিক্ষাৰ্থীয়ে বাংলাদেশত বসবাস কৰি আছিল, বাংলাদেশৰ ঢাকাত শিক্ষা গ্ৰহণ কৰি আছিল। কিন্তু বৰ্তমান ধুবুৰীৰ 5জন ছাত্ৰ-ছাত্ৰী, ধুবুৰীৰ 5 গৰাকী শিক্ষাৰ্থী পুনৰ বাংলাদেশৰ পৰা এই নৃশংস যি ঘটনা সংঘটিত হৈছে, যি বিশ্ব কঁপাই যোৱা ঘটনা সংঘটিত হৈ আছে, অশান্ত জৰ্জৰ পৰিৱেশৰ মাজৰ পৰা কোনোমতে বাংলাদেশৰ পৰা আহি ধুবুৰীত উপস্থিত হৈছে। এই ধুবুৰীত কিছু সময় পূৰ্বে উপস্থিত হৈছে এই 5 গৰাকীকৈ শিক্ষাৰ্থী আৰু সকলো বাংলাদেশৰ সকলো টিভি চেনেল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে, বাছ চলাচল বন্ধ কৰি দিয়া হৈছে, যিসমূহ অফিচ কাছাৰী আছে, স্কুল কলেজ মাদ্ৰাছা সকলো বন্ধ কৰি দিয়া হৈছে। যিসমূহ চৰকাৰী বা বেচৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে বাংলাদেশ চৰকাৰে। আৰু বাংলাদেশত এক ভয়াৱহ পৰিস্থিতি, অতি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি কিন্তু এতিয়াও হাম কটা নাই। ইতিমধ্যে হাজাৰ হাজাৰ সেনা বাহিনীক নিয়োগ কৰা হৈছে বাংলাদেশত আৰু বাংলাদেশৰ সম্পূৰ্ণৰূপে সমগ্ৰ দেশ জুৰি কাৰফিউ ঘোষণা কৰা হৈছে। আৰু যদি কেনেবাকৈ প্ৰতিবাদকাৰী দেখে তেন্তে সেনা বাহিনীক চিধাই গুলি নিক্ষেপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু ভাৰতৰ প্ৰায় 778 গৰাকী ভাৰতীয় কোনোমতে বাংলাদেশৰ পৰা ভাৰতলৈ আহিবলৈ সক্ষম হৈছে। বাংলাদেশ আৰু ভাৰতৰ সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এক ভয়ংকৰ পৰিৱেশ আমি পূৰ্বৰে পৰা জনাই আছোঁ। বাংলাদেশৰ যি ভয়াৱহ পৰিস্থিতি, চাকৰি সংৰক্ষণ বিৰোধীৰ প্ৰতিবাদেৰে যি আন্দোলন কৰা হৈছিল, সেই আন্দোলনত ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। তাৰ মাজৰে বৰ্তমানলৈকে 150 গৰাকী প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে বাংলাদেশত। আৰু ভাৰতৰ যিসকল লোক তাত বন্দী হৈ আছিল, ভাৰতৰ যিসকল লোক আছে তেওঁলোকক ভাৰত চৰকাৰে বাংলাদেশৰ পৰা ভাৰতলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে 778 গৰাকী ভাৰতীয় বাংলাদেশৰ পৰা ভাৰতলৈ ঘূৰি আহিছে। আৰু অসমৰ ধুবুৰীৰ 5 গৰাকী শিক্ষাৰ্থীক কিছু সময় পূৰ্বে নিজৰ বাসগৃহত আহি উপস্থিত হৈছে, অৰ্থাৎ অসমত আহি উপস্থিত হৈছে। আৰু এক অশান্ত জৰ্জৰ পৰিৱেশ। বাংলাদেশ চৰকাৰে ইতিমধ্যে সমগ্ৰ দেশখনতে কাৰফিউ ঘোষণা কৰিছে, ইণ্টাৰনেট সেৱা বিচ্ছিন্ন কৰি দিয়া হৈছে, সকলোফালে কেৱল স্তব্ধতা দেখিবলৈ পোৱা গৈছে। আৰু যিসকল লোকে প্ৰতিবাদত ওলাই আহে, যদি কেনেবাকৈ প্ৰতিবাদকাৰী দেখা পায় তেওঁলোকক গুলি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজপথে হাজাৰ হাজাৰ সেনা বাহিনী নিয়োগ কৰিছে বাংলাদেশ চৰকাৰে। আৰু এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু এই সমগ্ৰ বাংলাদেশৰ যি পৰিস্থিতি, এই বাংলাদেশৰ পৰিস্থিতি এটা চিন্তিত কৰি তুলিছে বাংলাদেশ চৰকাৰক। আৰু এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশৰ। আৰু ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ বুজাবুজিৰ মাজত ভাৰতৰ যিসকল শিক্ষাৰ্থী বা বিভিন্নজন লোক বাংলাদেশত বসবাস কৰি আছে তেওঁলোকক বাংলাদেশৰ পৰা কোনোমতে ভাৰতলৈ অনাৰ চেষ্টা অব্যাহত ৰাখি আছে। আৰু ভাৰত বাংলাদেশৰ যি সীমান্ত, সেই সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আৰু বৰ্তমানলৈকে 778 গৰাকী ভাৰতীয়ক উভতাই আনিবলৈ সক্ষম হৈছে বাংলাদেশৰ পৰা।